নমস্কাৰ সকলোকে। শিক্ষা বিভাগৰ কিছুমান সাধাৰণ কথা যেনেকৈ জিঅ'গ্ৰাফী, ভূগোল শিক্ষা যদি ভাল প্ৰাপ্ত কৰিব পাৰে, পৃথিৱীৰ ভূভাগৰ বহুত স্থানৰ বিভাগত গম পোৱা যায়। স্থায়ী বিভাগৰ যেনেকৈ সংস্কৃতি, পিন্ধা, জীৱন যাপনৰ, ক'ত কেনেকৈ সাগৰৰ, থলৰ ইত্যাদি জলৰ যেনেকৈ সংস্কৃতি বিভাগত বিভিন্ন সংস্কৃতি বিভাগত গম পোৱা যায়। আৰু ভূগোলৰ জ্ঞান হোৱাটো বহুত দৰকাৰী। আৰু যেনেকৈ চায়েন্স বিজ্ঞান ক্ষেত্ৰত বহুত আগবাঢ়িবলগীয়া আছে। বিজ্ঞান জগতখন, বিজ্ঞানত থল জল বায়ু সকলোতে মানুহৰ সুবিধা বনাব পৰা যায়। জীৱন যাপনৰ সহজ সুবিধা যিকোনো ক্ষেত্ৰতেই বিজ্ঞানৰ সুবিধা জৰুৰী। বিজ্ঞানে মানুহৰ জীৱনটো সহজ কৰি তোলে। আৰু যিকোনো বিভাগত আমি আন্তৰিক যেনে মহাকাশ, থল জল, মহাসাগৰ ইত্যাদি সকলো বিভিন্ন ক'ত কি কেনেকৈ গম পোৱা যাব। আৰু বিভিন্ন মেটেৰিয়েল ইত্যাদি বস্তু আমি নতুন আৱিষ্কাৰ বিজ্ঞানে কৰিব পৰা ক্ষমতা বাঢ়িব। পৃথিৱীখন আমি বিজ্ঞানৰ দ্বাৰাতে বহল কৰিব পাৰিম। মহাকাশতো আমাৰ সুবিধা কৰিব পৰা ক্ষমতা থাকিব। বিজ্ঞান উন্নত যদি হয় সকলো ঠাইতে, আৰু মানুহ সুৰক্ষিত হ'ব পাৰিব। আৰু মানুহৰ হয়তো শৰীৰ আয়ু বঢ়োৱা ক্ষমতাও থাকিব। হয়তো যেনেকৈ ইকনমিক্স আৰ্থিক ব্যৱস্থা, যেনেকৈ আৰ্থিক বাজেট সকলো উন্নত কৰিব পৰা ক্ষমতা থাকে। দুখীয়া দৰিদ্ৰতা কম কৰিব পৰা ক্ষমতা থাকে। ইকনমিক্স যেনেকৈ দুনীয়া বেপাৰ বাণিজ্যৰ উন্নতিৰ ক্ষমতা তাত জ্ঞান থাকে। ইকনমিক্স আৰ্থিক ব্যৱস্থা, আৰ্থিক শিক্ষা ব্যৱস্থা মানুহ জানিবলৈ বহুত জৰুৰী ছাবজেক্ট ইকনমিক্স। যেনেকৈ মেথছ, অংক, মেথমেটিক্স এইটো সকলো বিভাগতে আমাক জনাটো দৰকাৰী। আমি জানিবই লাগিব। আৰু যিকোনো বিভাগ ছাবজেক্টত মেথছ যেনেকৈ অংক জানিলেহে আমি সকলোত আগবাঢ়িব পাৰিম। আৰু আগবঢ়া ক্ষমতা থাকিব। আগবাঢ়িব ক্ষমতা সকলোত সহজ হয়। আৰ্টছ ছাবজেক্ট, যেনেকৈ আৰ্টছ আমি সকলো ছাবজেক্টৰ জ্ঞান তাত পোৱা যায় বুলি গম পোৱা যায়। আৰ্টছ বিভাগটো জানিলে সকলো বেপাৰ বাণিজ্য, ছাৰ্ভিচ, যিকোনো চাকৰি বিভাগত সকলোতে গোটেই বিভাগৰ ক্ষেত্ৰত গম পোৱা যায়। আৰ্টছৰ জ্ঞানো বহুত জৰুৰী। আৰ্টছ বিভাগৰ ছাবজেক্টৰ যেনেকৈ ভাষা হৈছে কমিউনিকেশ্যন। পৃথিৱী বিশ্বৰ লগত সকলো মানৱ জাতিৰ লগত জইন হ'ব পৰা এটা সহজ নিজৰ পৃথিৱী সকলোতেই এটা ভাল অনুভৱ হ'ব।